নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ ৰাশিফল শিতানটো। ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ আৰু আহিন মাহৰ 6 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। 1428 ভাস্কৰাব্দ আৰু 1943 শতাব্দৰ আহিন মাহৰ 6 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ বৃহস্পতিবাৰ। তিথি কৃষ্ণা দ্বিতীয়া তিথি, নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ, যোগ ধ্ৰুৱ যোগ কৰণ গড়কৰণ। জন্মৰাশি মীন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 5:15 আৰু সূৰ্য অস্ত হ'ব 5:15। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকে নতুন আশা দেখিবলৈ পাব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকৰ সৰু সুৰা বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাত মধ্যম ফল দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনতো আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শৰীৰৰ ওপৰত আজি আপোনালোকে নজৰ ৰাখক। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুবৰ্গৰ লগত সংগল সুখ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত নতুন আশা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজি একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ নজৰ ৰখাটো উচিত। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অকণমান চকু দিলেই সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আজি আপোনালোকে ঘৰত কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। কাৰ্যকৰী পৰিকল্পনা আজি আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে বা ঘৰত যদি যিকোনো মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। আগৰ আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক আৰু পাবলগীয়া ধনৰ পৰাও আজি আপোনালোকৰ দিনটো খুব বেয়া দেখিবলৈ পোৱা নাযায়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে কম হৈ অহা দেখিবলৈ পোৱা যাব পাৰে। মনত আজি আপোনালোকৰ দৃঢ়তাৰ ভাৱটো বেছিকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সিমান বেয়া দেখিবলৈ পোৱা নাযায় যদিও অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যিকোনো দায়িত্বৰ পৰা আজি আপোনালোকে হাত সাৰিলে বেছি সুখী অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। দিনটোৰ বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। জ্ঞাতি কুটুম্বৰ পৰা চিন্তা হ'ব পাৰে বা কিবা এটা বেয়া খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিৱেশৰ কথাত আজি আপোনালোকে মিলিব নোৱাৰিবও পাৰে। তাৰ প্ৰতি অকণমান সচেতনতা অৱলম্বন কৰাটো দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ বিচ্ছেদ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। লগতে খেল ধেমালিৰ কাৰণে আজি আপোনালোকৰ ভ্ৰমণৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি নিজেই চেষ্টা অব্যাহত ৰখাটো উচিত বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত হয়তো কিছু বাধা আহি পৰিব পাৰে আজি আপোনালোকৰ।
নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ চেষ্টা কৰিলে আজি আপোনালোকে সফল হোৱা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব আৰু সেই ধন পোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা বা ইংগিত আজি আপোনালোকে আগতেই পাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব যদিও ইমান নিশ্চিত আজি আপোনালোক নহ'ব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত কথাৰ লগত আজি আপোনালোকে মিল খাব নোৱাৰিব পাৰে আৰু তাৰ ফলত মনটো কিছু পৰিমাণে আজি আপোনালোকৰ গধুৰ হৈ পৰিব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিয়াটো উচিত। শিক্ষাগুৰুসকলৰ কাৰণে কিন্তু দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। জ্ঞাতি কুটুম্বৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত সংগ সুখ নাইবা বন্ধুৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কিছু চিন্তা কম হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ ব্যয় হ'লেও প্ৰয়োজনীয় কাৰণত হৈছে বুলি ধৰি লোৱাটো উচিত বুলি ক'ব পৰা যায়। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত হয়তো কিছু চিন্তা আহি পৰিব পাৰে আজি আপোনালোকৰ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সংযম হৈ চলাটো উচিত বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা নামি অহা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব আজি আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী ক্ষেত্ৰত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত চেষ্টা কৰে তেনেহ'লে আজি আপোনালোকে সেই চেষ্টা অব্যাহত বা সেই চেষ্টাৰ সুফল লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধনৰ পৰা আজি আপোনালোকে বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে চিন্তা কিছু কম হ'ব যদিও ইমান আজি আপোনালোক নিশ্চিত নহ'ব। সেইকাৰণে সেই ব্যৱসায়ৰ প্ৰতি অকণমান নজৰ ৰখাটো উচিত। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। লগতে ঘৰত বিবাহৰ প্ৰস্তাৱো আজি আপোনালোকৰ আহিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পূৰ্বৰ দিনৰ তুলনাত আজিৰ দিনটো যোগাযোগৰ ক্ষেত্ৰত খুব উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ উন্নত দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব যদিও পতি-পত্নীৰ স্বাস্থ্যৰ কোনোবা এজনৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে পতি-পত্নীসকলে নিজৰ স্বাস্থ্যৰ খবৰ নিজেই ৰখাটো উচিত। অৱশ্যে আজি দুই এটা কথাত আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত মধ্যম দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণৰ সম্ভাৱনা হ'ব পাৰে আজি আপোনালোকৰ। নতুনকৈ যদি আজি আপোনালোকে কিবা কামত নিয়োজিত হয় তেনেহ'লে দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ সহকৰ্মীৰ লগত থাকোঁতে দুই এটা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই আজি আপোনালোকৰ। সামাজিক ক্ষেত্ৰত আজি আপোনালোকে অলপ চাই বুজি চলিবলৈ চেষ্টা কৰাটো উচিত। ৰাজহুৱা কামৰ বাবেও আজি আপোনালোকৰ সন্মান বৃদ্ধি দেখিবলৈ পোৱা যায়। মনটো আশাবাদী হৈ থাকিব পাৰে আজি আপোনালোকৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে আগভাগ লৈ চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো দুই এটা আহুকালৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। তথাপিও ভাই ভনীৰ পৰা সমাদৰ লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়।
নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ অলপ সাৱধানে পাৰ কৰাটো দৰকাৰ। দাম্পত্য জীৱনত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হ'ব যদিও আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দিত। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব দিনটো। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট আজি আপোনালোকে কষ্ট কৰিবলগীয়া হ'ব পাৰে। পূৰ্বৰ ভাগৰ তুলনাত আজিৰ দিনটো আপোনালোকৰ কিছু ক্ষেত্ৰত অৱনতিও ঘটিব পাৰে দিনটো। যাত্ৰা সন্ধ্যা 5 বজাৰ পিছত আজি আপোনালোকে নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা মতানৈক্য সৃষ্টি হ'ব পাৰে। পৰাপক্ষত আজি আপোনালোকে কাৰোৰ লগত তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ জটিলতা আহিব যদিও ভাটিবেলালৈ সকলো জটিলতা আজি আপোনালোকে সুন্দৰভাৱে দূৰীকৰণ কৰিব পাৰিব। দাম্পত্য জীৱনত শুভ দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকে যিকোনো শুভ কাম আৰম্ভ কৰিবলৈ হ'লে দুপৰীয়া 12 বজাৰ আগতেই আৰম্ভ কৰিবলৈ চেষ্টা কৰাটো উচিত। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কিছু কঠিনতাৰ মাজেদি অগ্ৰসৰ দেখিবলৈ পোৱা যাব পাৰে। পুৰণি ৰোগে কিছু কষ্ট দিব পাৰে আজি আপোনালোকক। সেইকাৰণে আজিৰ দিনটো অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ। বিদ্যাৰ্থীসকলে বিদ্যাত অলপ মনোযোগ দিয়াটো উচিত আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা শুভ দেখিবলৈ আজি আপোনালোকৰ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে আৰু লগতে ক'ব লাগিব যে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰত যদি আজি আপোনালোকে কিছু মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে দুপৰীয়া 12 বজাৰ আগতেই আৰম্ভ কৰিবলৈ চেষ্টা কৰক। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। গাখীৰ ব্যৱসায়ীসকলে অলপ সাৱধানতা অৱলম্বন কৰক, নহ'লে আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ লওঁতে কোনো লোকে আজি আপোনাক বাধা বিঘিনিও প্ৰদান কৰিব পাৰে। তেওঁলোকৰ কথাৰ প্ৰতি কাণসাৰ নকৰি নিজৰ কৰ্মত আজি আপোনালোকে মনোনিৱেশ দিয়াটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্য কিছু ক্ষেত্ৰত দিনটোৰ অশান্তি নামি আহিব পাৰে। লগতে আজি আপোনালোকৰ নাভিৰ তলৰ অংশত কিছু অশান্তিদায়ক হৈ পৰিব পাৰে। তেনে যেন অশান্তিদায়ক হ'লেই আজি আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। কিছু ক্ষেত্ৰত আজি আপোনালোকে নিৰাশৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। নিৰ্দিষ্ট হৈ আজি আপোনালোকৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। যুক্তি তৰ্কৰ মাজত আজি আপোনালোকে সোমাই পৰিবলগীয়া হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যাৰ মংগল বেয়া থাকে তেওঁলোকৰ আজি স্বাস্থ্যৰ দুৰ্বল দেখিবলৈ পোৱা যায়। সেইকাৰণে তেওঁলোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। পিতৃৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকে লাভ কৰিব। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়, কিন্তু সন্তানৰ কাৰণে আজি আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে আনৰ পৰা। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায় আৰু আজি আপোনালোকে খেল ধেমালিৰ কাৰণে কিবা এটা পুৰস্কৃত হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখিলে সফলতা নামি অহা দেখিবলৈ পোৱা যায়। লগতে ঘৰত আজি আপোনালোকৰ এটা ভাল খবৰ বা চাকৰিৰ খবৰ আহিব পাৰে। আপোনালোকৰ কাৰ্যকৰী পৰিকল্পনাও সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যদি যান বাহন বা যিকোনো ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে
পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম লাহে লাহে কম হ'ব পাৰে আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ বিশেষকৈ চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ অশুভ প্ৰভাৱ হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলে আজি অলপ মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সাংবাদিকসকলৰ কাৰণে আজিৰ দিনটো সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটো শুভ বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত কিছু যোগ্যতা দেখুৱাব পাৰিব আজি আপোনালোকে। ঘৰুৱা জটিলতা বৃদ্ধি পাব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো কিছু পৰিমাণে গধুৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে বেছি লেনদেনৰ ক্ষেত্ৰত আগভাগ নোলোৱাটোৱেই উচিত বুলি ক'ব পৰা যায়। নতুনকৈ আজি আপোনালোকে ঘৰত কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰিলে অলপ চাই বুজি তাৰ পিছতহে আৰম্ভ কৰাটো উচিত বুলি ক'ব পৰা যাব। ধৰ্মীয় অনুষ্ঠানত দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। সন্তানৰ কৰ্মতৎপৰতাৰ ফলত আজি আপোনালোকৰ সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়, তথাপিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। আগৰ কিবা কৰি থোৱা কামৰ আজি আপোনালোকে শুভ ফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি নহ'ব পাৰে বা সিদ্ধি হোৱাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিব পাৰে। পোহনীয়া জীৱ জন্তু ঘৰত হানি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ বহুত বেছি দেখিবলৈ পোৱা যায়। নতুনকৈ যান বাহন বা মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে কিছু জটিলতাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটোৰ অনুকূল ফল দেখিবলৈ পোৱা যায় বা ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে পাৰে যদি অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। তাৰপিছতে কম বন্ধু বান্ধৱীসকল, মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আজি। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে সাহসিকতাৰে কৰ্মত আগুৱালে আজি আপোনালোকে সুফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা আজি আপোনালোকে অব্যাহত ৰাখক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত অলপ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। দাম্পত্য জীৱনত কিছু তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা কিছু মতবিৰোধ আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা আজি আপোনালোকৰ বৃদ্ধি পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ আৱেগ বৃদ্ধি দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো শুভ হ'ব। ওচৰ চুবুৰীয়াৰ লগত আজি আপোনালোকৰ দিনটোৰ থাকোঁতে কিবা দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি চেষ্টা কৰি চালে সফলতা লাভ কৰিব পাৰিব কিছু কিছু ক্ষেত্ৰত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায় আৰু আনন্দময় হিচাপে পাৰ হ'ব দিনটো। কাৰ্যকৰী পৰিকল্পনাও সুন্দৰভাৱে সিদ্ধি হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যান বাহন মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। একো চেষ্টা আজি আপোনালোকে নকৰাকৈ সেই কাম হৈ উঠা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে চেষ্টা কৰিলে সফলতা লাভ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। আজি আপোনালোকৰ দিনটোৰ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে বিশেষকৈ মধ্যম বুলি ক'ব পৰা যায়। কোনোবাই যাতে আজি আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাৰীসকলৰ কাৰণে আজিৰ দিনটোৰ বহুত শুভ দেখিবলৈ পোৱা যায়। যিকোনো শুভ কাম যদি আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে অনায়াসে কৰিব পাৰিব আৰু সফলতাও লাভ কৰিব পাৰিব। মাটি বাৰীৰ সম্পৰ্কে সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰত
বিদ্যাত শুভ দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব দিনটো। ভ্ৰমণ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ শুভ দেখিবলৈ পোৱা যায়। প্ৰেমত বাধা আহি আজি পৰাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকৰ লগত থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে সৰু সুৰা বিবাদৰ মাজত আজি সোমাই পৰিবলগীয়া হ'ব পাৰে। তৰ্ক বিতৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো উচিত। ঘৰুৱা পৰিৱেশ অনুকূল দেখিবলৈ আজি আপোনালোকৰ পোৱা যায় বা শুভ বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। গাৰ বিষ বেদনাই আজি আপোনাক কিছু পৰিমাণে কষ্ট দিব পাৰে, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ হ'ব। মনটো সামান্য আজি আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি অৰ্থ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম আগতকৈ কিছু পৰিমাণে কম হ'ব যদিও আজি আপোনালোকৰ ইমান নিশ্চিত নোহোৱাটোৱেই উচিত বুলি ক'ব পৰা যায়। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। নতুনকৈ যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ অগ্ৰাধিকাৰ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰাপ্য সুযোগ ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত লাভজনক ফল কিছু কম দেখিবলৈ আজি আপোনালোকৰ পোৱা যায়। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ কিছু সন্দেহ ভাৱ বেছিকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত বা আজি আপোনালোকে নভবাকৈ বা আজি আপোনালোকে চিন্তা নকৰাকৈ কিছু তৰ্ক বিতৰ্কৰ বা কিছু জামেলাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লোকৰ লগত। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে ভবামতে সিদ্ধি হ'ব দিনটো আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ বা যান বাহন ক্ৰয় কৰাৰ চেষ্টা কৰে তেনেহ'লে সুন্দৰভাৱে সেই চেষ্টা সফলতা ৰূপ পাব। ৰৈ থকা যিকোনো কাম হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ অকণমান কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বা আজি আপোনালোকে সহকৰ্মীৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহে লাহে কিছু পৰিমাণে কম হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত জটিলতা দেখিবলৈ পোৱা নাযায়। আয় মাত্ৰাহে আজি আপোনালোকৰ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰত আজি আপোনালোকৰ যশ বৃদ্ধি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সৰু সুৰা ৰোগত দেহে কষ্ট পাব পাৰে, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। প্ৰেমত মধ্যম হিচাপে আজি আপোনালোকৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব।
দাম্পত্য জীৱনত আজি দুই এটা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত দিনটো শুভ হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ দূৰ ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বহুত লোকে আজি আপোনাক বাধা বিঘিনি দেখুৱাব পাৰে বা বাধা বিঘিনি কৰি তুলিব পাৰে। নতুনকৈ যান বাহন মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকে হোৱাৰ ক্ষেত্ৰত কিছু সকাহ পোৱা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি পৰিব পাৰে আজি আপোনালোকৰ ওপৰত। মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত আজি বিনিয়োগ নকৰাটোৱেই উচিত। এনেই আজি আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আয় বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৰণা বন্ধুৰ লগত সাক্ষাৎকাৰৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল লাভ কৰা দেখিবলৈ পোৱা যাব। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়ত মধ্যম উন্নত যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত বাধা আহি পৰিব পাৰে যদিও আজি আপোনালোকে অলপ চেষ্টা কৰিলে আৰু ঘৰুৱা পৰিৱেশৰ সহায় সহযোগিতাত বা ঘৰুৱা লোকৰ সহায় সহযোগিতাত সেই বাধা আঁতৰাব পাৰিব। আজি এজন ভিক্ষাৰীক 5বিধ ফল যদি আজি আপোনালোকে দান কৰিব পাৰে, আগন্তুক দিনত আজি আপোনালোকৰ দিনটো খুব সুন্দৰ হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত শুভ কাম আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। পিতৃ মাতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ উন্নত ফল দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰক। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনা কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ উন্নত দেখিবলৈ পোৱা যায় আৰু ঘৰত আজি আপোনালোকে শুভ বা যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। লগতে ঘৰতো যদি কাৰোবাৰ বিয়াৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব পাৰে আজি আপোনালোকৰ। চাকৰিয়ালসকলৰ কাৰণে উচ্চপদস্থ বিষয়াৰ পৰা আজি আপোনালোকে পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো খুব শুভ যেন লগা হ'ব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।